ৰাজীৱ হদিয়া এগৰাকী মানুহৰ শিল্পী আছিল। তেখেতৰ আত্মাই বৈকুণ্ঠ পাওক তাকে কামনা কৰিছোঁ। লগতে তেওঁৰ পৰিয়ালবৰ্গক চৰকাৰে সা সুবিধা দি চলাৰ সুবিধাখিনি কৰি দিলে আমি সুখী হ'ম। ধন্যবাদ। কথা হ'ল ৰাজীৱ হদিয়া আমাৰ মাজত বিয়োগ হ'ল জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু ৰাজীৱ হদিয়া আচলতে আমাৰ চহা জীৱনৰ যিসকল খাটি খোৱা লোক আছিল সেইসকলক লৈ তেওঁ গান ৰচনা কৰিছিল আৰু সেইসকলৰ গান গাইছিল। ৰাজীৱ হদিয়া আত্মাৰ চিৰশান্তিৰ কাৰণে আজি আমি মাণিকপুৰবাসী ওলাই আহি তেওঁৰ আত্মাৰ বৈকুণ্ঠ স্থান পাওক তাৰ কাৰণে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু তেওঁৰ এটি কণমানি শিশু আছে আৰু পৰিয়ালটোক চলাৰ বাবে চৰকাৰৰ এটি বৃহৎ বিভাগ আছে। সেই বিভাগে যেন তেওঁক চলাৰ কিছু দায়িত্ব গ্ৰহণ কৰে আৰু এয়ে দাবী জনালোঁ। আচ্ছা, ৰাজীৱ হদিয়া আজি আমাৰ মাজত নাই। তেওঁ গান গায়েই মঞ্চতেই শেষ নিশ্বাস পেলালে। আৰু তেওঁক এইকাৰণে আমি শ্ৰদ্ধা জনাওঁ যে আজি খাটি খোৱা মানুহৰ সৰু সৰু মানুহৰ গান গাইছে। তেওঁ গাই আছিল আৰু গান গালেহেঁতেন, কিন্তু আজি তেওঁ আমাক এৰি গ'ল। গতিকে আমি তেওঁক সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ যে আজি ৰাজীৱ হদিয়াৰ দৰে আমাৰ অসমত আৰু বহুত যুৱক যুৱতীয়ে ওলাই আহে তেওঁৰ নিচিনা অনুসৰণ কৰি গান গাবলৈ আৰু ৰাইজক এই গানৰ মাধ্যমেদি এটা বিপ্লৱৰ জাননী দিবলৈ ইয়াকে কামনা কৰিছোঁ। আজি আমি মাণিকপুৰবাসীয়ে শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰয়াত উদীয়মান শিল্পী তথা ৰাইজৰ শিল্পী জনগণৰ শিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুৰ আমি শ্ৰদ্ধাঞ্জলি দিলোঁ। তেখেতৰ আত্মাই সদ্গতি পাওক বুলি আৰু আশা কৰোঁ তেখেতৰ আত্মাই বৈকুণ্ঠ পাওক। আমি দেখিছোঁ বহুত গায়ক, বহুত শিল্পী, বহুত দেখিছোঁ গায়ক যিসকলে বহুত টকা লৈ গান গায় আৰু তেখেতসকলে নিজৰ মতে গানবিলাক গায়। কিন্তু আমাৰ ৰাজীৱ হদিয়া হৈছে এনেকুৱা এজন ল'ৰা আছিল, এনেকুৱা এজন শিল্পী আছিল, জনগণৰ শিল্পী আছিল, যাই প্ৰকৃত অৰ্থত চহা জীৱনৰ খেতিয়কসকলৰ সাধাৰণ মানুহৰ ৰাইজৰ কণ্ঠ হিচাপে গান গাবলৈ চেষ্টা কৰিছিল। আজি দেখিছোঁ আমি যে ভূপেন হাজৰিকা ডাঙৰীয়াই, চৰ্দাৰ ভূপেন হাজৰিকাই চৰকাৰৰ সপক্ষে এটাও গান গোৱা নাই, কিন্তু ৰাইজে তেখেতক ভাল পায় বা গণশিল্পী বুলি ৰাইজে স্বীকৃতি দিছে। ঠিক একেই আমাৰ ৰাজীৱ হদিয়াই কেৱল সাধাৰণ মানুহৰ কথা কৈ, আপোনাৰ খেতিয়কৰ কথা কৈ, আপোনাৰ অসমৰ জাতি মাটিৰ গান গাই কথা কৈ গানৰ যোগেদি প্ৰকৃত অৰ্থত অসমৰ জাতীয়তাবাদটো ষ্টাব্লিছ কৰিব বিচাৰিছিল, প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। আৰু এয়া অসমৰ কাৰণে খুব দুখৰ বিষয় যে আজি এনেকুৱা এজন ব্যক্তিক হেৰুৱালোঁ। আমি কেতিয়াও এনেকুৱা ব্যক্তি আৰু বিচাৰি নাপাম বা নাহিব। আশা কৰোঁ তেখেতৰ আত্মাই সদ্গতি পাব আৰু বৈকুণ্ঠ পাব। আৰু চৰকাৰক অনুৰোধ জনাওঁ, তেখেতৰ আপোনাৰ কণমানি ল'ৰা এটা আছে, তাৰপিছত ৱাইফ আছে, তেখেতৰ ঘৰক যাতে উচিত এটা চৰকাৰী চাকৰি বা সুবিধা দি যাতে ঘৰখন ভালকৈ চলে, তালৈ চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ।